বিটিচি কাৰ্যালয়ত এটা অনাৱশ্যকীয় ঘটনা হোৱা আমি দেখিবলৈ পাওঁ। এই ঘটনাটোৰ লগত কোনো বড়ো সংগঠনে জড়িত নহয় বুলি বিবৃতি দিছে। আপচুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়াইও কৈছে যে এইটো গৰিহণাযোগ্য কাম। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াইও কৈছে যে এইটো নিন্দনীয় কাম। এতিয়া প্ৰশ্ন হ'ল যে কোনে মানুহখিনিক লৈ আহিলে, কাৰণ এছেম্বলিত ৰিপৰ্ট হ'ব 7:30। 3টা বজাতে কেনেকৈ গণ্ডগোল হ'ব পাৰে। সেইকাৰণে বিটিচি প্ৰশাসনে অসম চৰকাৰক অনুৰোধ কৰিছে যে এই ঘটনাটোৰ ওপৰত এটা ন্যায়িক তদন্ত হ'ব লাগে। আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়মূৰ্তি হীৰেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াৰ হতুৱাই বা তেখেতৰ দ্বাৰা এই তদন্তটো সম্পূৰ্ণ কৰিব খুজিছোঁ। যিহেতু কোনেও ইয়াত জড়িত নাই বুলি কৈছে, গতিকে কোন তৃতীয় পক্ষ ইয়াত আহিলে তাক চাবৰ কাৰণে বিটিচি আমাক ৰিকুৱেষ্ট কৰিছিলে আৰু বিটিচিৰ ৰিকুৱেষ্ট অনুসৰি আমি এটা জুডিচিয়েল ইনকুৱাৰী কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ।